আৰু গাইজ বহুতে ল'ৰা ছোৱালী চোৱা এইখিনি চবচে মানে নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি এতিয়া ৰাতিপুৱা প্ৰায় 5:30 বাজি পাৰ হৈছে আৰু এতিয়া গৰু এৰাল দিব গৈ আছে আৰু এইকেইটা গৰুকেইটা গাইজ আৰু গাইজ বেলিটো চোৱা ইমান মানে পুৰা চোকাকৈ ওলাইছে আজি ৰাতিপুৱাই চ' এইপিনে আজি পুৱা পৰিৱেশটো দেখাই দিছোঁ তোমালোকক এইপিনে হাল বাই আছে ইয়াতো বাম খেতিৰ বাবে চ' এইটোৱে আৰু গাইজ পথাৰৰ পৰিৱেশটো চ' গাইজ গৰুকেইটা অলপ দৌৰে আলিব আছে আৰু গাইজ বেছি কথা নকয় গৰুকেইটা এৰাল দিলোঁ তাৰপিছত যিহেতু কলেজত আজি 7টা বজাৰ পৰা ক্লাছ আছে সেইবাবে সোনকালে আহিলোঁ গাইজ মোৰ পুৱাই প্ৰথম মানে কামটো শেষ হ'ল আৰু মানে ডিউটি বুলি ক'ব পাৰি দেই আজিৰ আৰু মঙলবাৰ দিনাখন মোৰ প্ৰায় এইটো ডিউটি পৰে আৰু গাইজ এতিয়া মই গৰুকেইটা বান্ধি ল'লোঁ হা এইটো বান্ধিলোঁ এহাল বান্ধিলোঁ আৰু চ' গাইজ এইটো কাম মোৰ হৈ গ'ল আৰু এতিয়া ঘৰত যাম ঘৰত গৈ যিহেতু মোবাইলটো চাৰ্জ অলপ দিম তাৰপিছত গা পা ধুই পিনি ভাত পানী খাই আকৌ ওলাব হ'ল কলেজলৈ আৰু গাইজ আজি কলেজত 4টা ক্লাছ আছে আৰু কলেজত আজি যিহেতু 7টা বজাৰ ক্লাছ আছে সোনকালে যাবই লাগিব আৰু যিহেতু গাড়ী যোৱাৰ কথা অলপ সোনকালে যাব লাগিব গাড়ী পাব লাগে ন চ' এতিয়া গাইজ ঘৰলৈ গৈ থাকোঁ আৰু এতিয়া ৰ'দটো এনেকুৱা দিছে চোৱা 6:30 বজানে পুৱা ৰ'দ দিছে চ' গাইজ বেছি কথা নকয় এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইজ কলেজত গৈ দেখাই আছোঁ যে যি হ'লেও মানে সৰু সুৰাকৈ হ'লেও দেখাই আছোঁ চাই থাকিবা শেষলৈকে আৰু গাইজ এফালে কলেজলৈ যাবলৈ ৰেডি হৈ ল'লোঁ আৰু যিহেতু আজি কৈছে মোৰ সোনকালে পোৱা ক্লাছ আছে আৰু এতিয়া প্ৰায় 8টা বজাত বোলে ওচৰ হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ ব্ৰাছ পাব নাপাওঁ সোনকালে চ' একো খবৰ নাই চ' এতিয়া গৈ থাকোঁ আৰু দেখাই আছোঁ আশা কৰিছোঁ কালি ব্লগটো চাই ভাল পালা বুলি চ' গাইজ গৈ থাকোঁ এতিয়া চাই থাকিবা শেষলৈকে আজি মানে পুৰা দেখাই আছোঁ মানে কলেজৰ গোটেই ফিল্ডটো চ' চাই থাকিবা আৰু গাইজ কলেজলৈ বোলে ওলাই আহিলোঁ আহি পিনি ৰখি আছোঁ দেই বাছ মানে গাইজ কলেজৰ পৰা মানে কলেজলৈ আহি থাকোঁতে ঘৰৰ পৰা মানে বাছত উঠিবলৈ চ' এখন বাছ পাৰ হৈ গ'লেই আৰু এতিয়া ৰখি আছোঁ ইয়াৰ আৰু মই গাইজ প্ৰায় মানে একেলগে থাকোঁ ইয়াৰ আৰু মই এতিয়া কেইবছৰ পঢ়া একেলগত চ' গাইজ 10 বছৰ একেলগত পঢ়া হ'ব মানে একেলগত পঢ়িলোঁ তাৰপৰা 2 বছৰটো মানে হায়াৰ ছেকেণ্ডেৰী মই বেলেগকৈ পঢ়িলোঁ আৰু গাইজ এতিয়া আকৌ কলেজ একেলগত পঢ়িছোঁ আৰু 4 বছৰ একেলগত পঢ়া হ'ব চ' এতিয়া গাইজ বাছৰ কাৰণে ৰখি আছোঁ আৰু গাইজ উৎপাততে আজি ঘড়ীটো পাৰ হৈ থাকিল আজি নহয় লাগে ত' গাইজ মানে কালি কি ক'লে হয়তো ঘড়ী পিনি মানে দাদু নিয়াছিলোঁ আজি পাহৰি থাকিলোঁ পিন্ধি আহি গ'ল ত' গাইজ ফাইনেলি বাছ পাবহি হ'ল আৰু এইপিনে ৰখি আছোঁ ৱাহ গাইজ ফাইনেলি বাছ আহিবলৈ হৈ আছে আৰু তাতে বহুত দূৰত আছে তাকে বাছ মানে গাইজ আহিব বুলি কয় বহুত দূৰত আছে দেখিছাই তোমালোকে চ' জুম কৰোঁতো হেৰি নহ'ব মানে চ' বাছ আমাৰ ক্লাছত পামগৈ ন সোনকালে কেইটা বাজিলে চ' গাইজ 8:10 মান হ'ল আৰু এতিয়া বাছখন আহিছেও আমাৰ মানে শিশুপাঙৰ চাৰিআলিতে আছে চ' এতিয়া আমি আমাৰ চৰখামনি চাৰিআলিতে ৰখি আছোঁ এটা আমাৰ চৰখামনি চাৰিআলিটো গাইজ দোকান চোকান খোলাই নাই অকলে হেৰি দোকানখন খুলিছে গাহৰি কাটি আছে চ' গাইজ বাছখন আহি পাবহি এতিয়া চ' এতিয়া মানে যদি তাত পোনে গৈ পিনি দেখাব নোৱাৰোঁ চ' মানে একো হেৰি নকবা যিহেতু মাইনৰ ক্লাছ আছে সোনকালে চ' বাকীখিনি দেখাই আছোঁ চাই থাকিবা সকলোকে আৰু গাইজ যিহেতু বাছখন আহিছিলে কিন্তু গাইজ নৰখালে বোলো যিহেতু 8:30 বজাৰ পৰা ক্লাছ এতিয়া পূৰা দেৰি হৈ গ'ল এনেকুৱা খাতৰা বাছখন গাইজ মানে বাছখন এই এমাউণ্টটো মানে থাকোঁতে হাতখন মানে দি ৰখা আছিলোঁ কিন্তু তথাপিও নৰখিলে এতিয়া বহুতে দেৰি হৈ গৈছে ক্লাছটো নহ'বগৈ চাগে আজি মাইনৰ ক্লাছটো মানে গাইজ কেছটো এনেকুৱা এইবোৰ মানুহ উঠালে যিহেতু আমাৰ পইচা বেছিকৈ পায় আমাৰ ষ্টুডেণ্ট আমাৰ 10 টকাকৈ পাই দিছোঁ সেইকাৰণে নুঠোৱালে ত' এতিয়া গাইজ ক্লাছটো আজি মিছ হৈ যাব ন এইটোৱে গাইজ যিহেতু ষ্টুডেণ্টক মানে চব বাছত নৰখায় ত' এতিয়া গাইজ এতিয়া বাছ কেইটা বজাত পাব বা 8:30 ক্লাছ আছে মাইনৰটো ত' এতিয়া কি হ'ব আৰু এতিয়া গাইজ বাছো অহা নাই ৰখাবলৈ ত' গাইজ বাকীখিনি কি হয় হ'ব বাকীখিনি দেখাই আছোঁ চাই থাকিব সকলে এইটোৱে গাইজ মানে ষ্টুডেণ্টক মানে পটকৈ ৰখাই নিদিলে এতিয়া আমাৰ ক্লাছটো মিছ হৈ গ'ল চ' ফাইনেলি গাইজ এটা ক্লাছ কৰি এটালোঁ আৰু এতিয়া কৰি আছোঁ GSC ক্লাছ ল'ব গৈ আছোঁ আৰু মানে আজি লাইব্ৰেৰী ক্লাছটো ল'লোঁ এইপিনে কৃষ্ণ আছে আৰু গাইজ আজি এইপিনে তপন আছে চ' এইপিনে আছে ক্লাছটো চ' ক্লাছত গৈ লওঁ দেই গাইজ আমি GEC ক্লাছ কৰিলোঁ এতিয়া AEC ক্লাছ কৰিব আহিছোঁ আৰু এইপিনে আছে এইপিনে বৰ্ণিল কৃষ্ণ আৰু এইপিনে ফ্ৰেণ্ডবোৰ আৰু গাইজ বহুতে ল'ৰা ছোৱালী চোৱা এইপিনে আৰু গাইজ এইটো ক্লাছত মানে পূৰা আছামিছত আৰ্টছৰ গোটেইখিনি ল'ৰা ছোৱালী আছে চ' বহুতে দীঘলীয়া আৰু মানে
ফাইনেলি গাইজ কলেজ আজি ক্লাছ শেষ হৈ গ'ল আৰু এতিয়া প্ৰায় 2টা বাজিব হ'ল এতিয়া ঘৰলৈ গৈ আছোঁ আৰু গাইজ এখন কলেজখন আজি প্ৰায় 4টা ক্লাছ আছিলে গাইজ চ' এতিয়া বেছি কথা নকৰি ঘৰলৈ গৈ থাকোঁ হয়নে NCC নললি লৈছে আৰু ছাৰ চ' গাইজ ই মানে NCC লৈছিলে আৰু মাৰ খোৱা ভয়ত মানে নললে গুচি আহিলে চ' বিশেষ একো নকওঁ গাইজ কলেজৰ পৰা আজি গৈ থাকোঁ আৰু গাইজ ফাইনেলি কলেজৰ পৰা আহিলোঁ আহি পিনি এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ তাৰপিছত আৰু পুৰা ৰ'দ দিছে গাইজ যিহেতু গাইজ আজি বহুত দেৰিকৈ ক্লাছ আছিলে এতিয়া প্ৰায় 8টা বাজি পাৰ হ'ল এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বাকীখিনি বা ঘৰত কি কওঁ কি নকওঁ ময়ো নাজানো তোমালোকেও নাজানা চ' গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিবা আশা কৰিছোঁ ভিডিঅ' চাই ভাল পাইছা বুলি চ' চাই থাকিবা শেষলৈকে আৰু ৰ'দটো পুৰা দিছে আৰু আজি গাইজ ক্লাছটো দেৰি হৈ গ'ল মাইনৰ ক্লাছ যিহেতু বাছখন নৰখালে আৰু এতিয়া গৈ থাকোঁ কাইলৈ আকৌ 9টা বজাত ক্লাছ আছে আৰু গাইজ এতিয়া গৈ আছোঁ গৰুকেইটা আনিবলৈ বুলি আৰু মানে গাইজ আজি গৰুকেইটা আনিবলৈ সোনকালে আহিছোঁ আৰু মানে আজি মই ইয়াত বস্তু এটা চাম বুলি ভাবিছোঁ যিহেতু গাইজ দৌৰি দিবলৈ মই ফিল্ডলৈ যাব পৰা নাই গৰুকেইটাৰ বাবে গৰুকেইটা যিহেতু মানে মই অনা নিয়া কৰিব লাগে যিহেতু আৰু মানে দৌৰিব গ'লেগে টাইমটো নিমিলে আৰু এতিয়া কলেজৰ পৰা আহি অলপ শুলোঁ শুই মেলি পিনি আহিছোঁ দেই আৰু মানে গাইজ এতিয়া ফিল্ডখন মানে দৌৰিব পৰা হ'বনে নহয় চামগৈ আৰু মানে কিমান ডাঙৰ কি কথা তোমালোকক দেখাম দেই আৰু মানে গাইজ ফিল্ডখনৰ আৰু দৌৰিবলৈ পাৰ্মিশ্যনো ল'ব লাগিব যিহেতু মাটি টকা মানে গৰু ৰাখিবলৈ লৈছে দুটা মানে চ' গাইজ এতিয়া ফিল্ডখন দেখাই আছোঁ তোমালোকক মানে ফিল্ডখনলৈ গৈ লওঁ চ' বাকীখিনি কি হয় কি নহয় দেখাই আছোঁ আৰু ফিল্ডখনো কিমান ডাঙৰ কি কথা চব দেখাই আছোঁ চাই থাকিবা শেষলৈকে আৰু গাইজ থেংক ইউ ছ' মাছ তোমালোকে মোৰ 100 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিলা আৰু যিহেতু কালি ডে 42 আছিলে মোৰ ব্লগৰ আৰু গাইজ কালি ডে 42 মোৰ 100টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'ল আৰু বহুতকে ধন্যবাদ আৰু খুব সোনকালে যেন তোমালোকে 200 কৰি দিয়া 200 বা 300 এনেকৈ বঢ়াই গাইজ তোমালোকে খুব মৰম দিয়া বুলি আশা ৰাখিছোঁ আৰু গাইজ এতিয়া গৈ আছোঁ আৰু বেলিটো পূৰা চকুতে পৰিছে একদম চকুত পৰি গাইজ আন্ধা লাগি গৈছে চ' গাইজ এতিয়া গৈ লওঁ হা আৰু ফিল্ডখনৰ প্ৰায় ওচৰ পাবহি হ'লোঁ আৰু এইপিনে চাংখনি আছে আৰু প্ৰায় দেখিছে এইপিনে খুব ধুনীয়া হৈ আছে ভিউটো আৰু গাইজ বিশেষ নকওঁ এতিয়া গৈ লওঁ আৰু ফিল্ডখন যাতে গৈ পিনি দেখাই আছোঁ তোমালোকক চাই থাকিবা শেষলৈকে এফালে গাইজ দিনটো এনেকৈ গ'ল আৰু এতিয়া মই বৰ্তমান টেবুলত বহি আছোঁ দেই আৰু গাইজ এইকেইদিন কলেজলৈ মানে এইকেইদিন মানে গাইজ মই 2 দিন গৈছোঁ কলেজলৈ আৰু গাইজ আজি মানে তোমালোকক দেখাইছিলে প্ৰায় মানে আজি আমাৰ 8:30 বজাৰ পৰা ক্লাছ আছিলে কলেজত চ' 8:30 মানে মাইনৰ ক্লাছ আছিলে চ' মই এতিয়া ঘৰৰ পৰা ওলাই গৈছোঁ 8টা বাজিবলৈ 5-10 মিনিট থাকোঁতে ঘৰৰ পৰা ওলাই গৈছোঁ আৰু গাইজ মানে মই ওলাই গৈছোঁ গৈ পিনি মানে ওলাই গৈ নাপাওঁতে বাৰু এখন বাছ গ'লগৈ চ' মানে দেখি মানে অলপ থাকিলে আৰু বাছখনৰ পাবগৈ লৈছোঁ সেইখন গ'লগৈ বাৰু তাৰপিছতে গাইজ আমি ৰখি আছোঁ প্ৰায় 8:15 মান হৈছে 8:15 নহয় গাইজ 8:10-12 মান হৈছে দেই চ' তেতিয়া সেই মাজতে মানে সেইখিনি সময়তে মানে এখন বাছ গ'ল সেই বাছখন গাইজ ৰখাইছোঁ মানে ষ্টুডেণ্ট আমাৰ ষ্টুডেণ্ট দেখি পিনে মানে বাছখন খালীকৈ গৈছে গাইজ মানে আমাৰকৈ অলপ আগত অলপ মানে গাইজ আমাৰ পৰা প্ৰায় কিমান 200 মিটাৰমানৰ আঁতৰত আছে চাগে আৰু এনেকৈ মানে ক'ৰবালৈ যোৱা মানুহ চ' তাত মানে গাইজ বাছখন ৰখাই দিছে আমাক মানে ষ্টুডেণ্ট হৈ নৰখালে বাছখন চ' সেইটো এনে টাইমটো গ'লগৈ আৰু মানে চ' তাত সেইখন বাছ নৰখোৱা দেখি আমাৰ এতিয়া প্ৰায় 8:30 পৰা ক্লাছ আছিলে তো সেইটো এনে ক্লাছটো গ'লগৈ আমি প্ৰায় 8:50 মানত বাছখন পাইছোঁ চ' 8:50 মানত বাছখন পোৱাৰ পিছত গাইজ চোৱা 8:30 পৰা আমাৰ ক্লাছ আছে 8:50 মানত যদি আমি বাছখন পাওঁ চ' এতিয়া আমি পামগৈ প্ৰায় 9টামান বজাত পাইছোঁগৈ কলেজত চ' গাইজ 9টামান বজাত কলেজত পাই পিনি ক্লাছটো চোৱা মানে কি ক'ম আধা আধি প্ৰায় হৈ গ'ল মানে গাইজ আৰু বাছখন নৰখোৱা কাৰণটো হ'ব পাৰে আমাৰ ষ্টুডেণ্টক যিহেতু চব বাছে নৰখায় বা চব বাছে মানে একো যিহেতু মানে আমাৰ ষ্টুডেণ্টৰ পৰা প্ৰায় আমাৰ 25 টকা মই ধৰিলে 10 টকা লয় চ' সেইবাবে নৰখাব পাৰে আৰু কিন্তু আজি বাছখনে আমাক বহুত লছ কৰি মানে হেৰি কৰি লোকচান কৰাই দিলে চ' সেইবোৰ কথা বাদ দিলোঁ গাইজ এইকেইদিন কলেজলৈ যিহেতু গৈছোঁ আৰু মানে বহুত ছমাহৰ মূৰত প্ৰায় মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিওঁতে আখৰ লিখিছিলোঁ আৰু এতিয়া আখৰ লিখিছোঁ এইকেইদিন চোৱা আখৰ গাইজ LP স্কুলৰ ল'ৰাতকৈ বেয়া হাস্য হৈ আছোঁ তোমালোকে চ' গাইজ আখৰৰ মানে কি কমেণ্ট নকৰিবা যিহেতু ছমাহৰ মূৰত গাইজ এদিন দুদিন নহয় ডাইৰেক্ট 6 মাহ মান হ'লগৈ আখৰ নিলিখা যিহেতু হায়াৰ ছেকেণ্ডেৰী
ফাইনেল পৰীক্ষা লিখা হ'লে আৰু সেইবাবে আকৌ বহুত মানে দুৱস্থা হৈ গৈছে। চ' গাইজ আজি মানে ক্লাছৰুমত ব্লগ বনাই আছিলে আমাৰ হিষ্ট্ৰী ক্লাছত। চ' ব্লগটো অলপ হ'ল বাৰু মানে হেৰি ক্লাছটোত ব্লগ বনাই থাকোঁতে মানে যিহেতু টিচাৰ্ছ মেমহেঁতি আহিবলৈ অলপ টাইম আছিলে, অলপ মানে গাইজ বহুতে টাইম আছিলে, প্ৰায় 10 মিনিটমান আছিলে। চ' সেইখিনি মানে ব্লগ বনাই থাকোঁতে মানে আমাৰ কলেজৰ GS নে কি জানো তেওঁ গ'ল আৰু মানে পূৰা কৈছে মানে ব্লগ বনাই ক্লাছৰুম ব্লগ বনাই আছে নে কিবা বুলি কোৱা দেখি মই ব্লগটো থৈ দিছোঁ। তাত ইমান একো মানে বেয়াকৈ কোৱা নাই, মানে এনেই ধেমালিকৈ ষ্টাইলত কৈছে। ত' সেই দাদাহঁতে গৈছিলে আমাক হেৰি কৰিবলৈ ফেচাছৰ কাৰণে ক'বলৈ গৈছিলে। চ' 22 তাৰিখে আমাৰ কলেজৰ ফেচাছ আছে। চ' 22 তাৰিখেও দেখাই আছোঁ, চাই থকা ভিডিঅ'টো। আৰু গাইজ বিশেষ একো নাই, আমাৰ সৌখী আহিছে এতিয়া আমাৰ ঘৰলৈ, মানে সৌখী কি কোৱা হ'লে নেটটো এদাই হ'ল। চ' মই হস্পট ল'ব আছে দেই। আৰু গাইজ আজি ৰিচাৰ্জো এদাই হ'ব, এতিয়া কি ক'ম, বাকী একো ক'বলগীয়া নাই গাইজ। আৰু এতিয়া বাকী ভাত পানী খাবলৈ হ'লগৈ আৰু এতিয়া বোলো এনেই ব্লগটো বনাই দিওঁ, বহি আছোঁ যিহেতু এনেই। আৰু গাইজ আকৌ দেখালে অৱস্থা মানে পূৰা বেয়া হৈ আছে যিহেতু কৈছে 6 মাহৰ মূৰত। আৰু গাইজ কাইলৈও কলেজ যাম, কলেজ একদিন ৰেগুলাৰ যিহেতু যাম, ৰেগুলাৰ ব্লগ দি যাম, তোমালোকে চাই যাবা। আৰু গাইজ বহুত থেংক ইউ, মোৰ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আজি, আৰু যাতে আগলৈ এনেকৈ মৰম দি যোৱা। চ' গাইজ বাকীখিনি এতিয়া ভাত খাবলৈ আনি দিছোঁ এপেকেট ফ্ৰাই ষ্টিক। চ' গাইজ মানে মই এনেকৈ মিঠাই ভাত খাই বহুত ভাল পাওঁ মানে দেই, মই প্ৰায় মিঠাই ভাত খাওঁ। আৰু মানে আজি কলেজৰ পৰা আহি ভাত খাবলৈ মই মানে মিমি 2 পেকেট আনি লৈছোঁ, কালিও এনেকুৱাকৈ খাইছোঁ। চ' বাকীখিনি গাইজ কি হয় কি নহয় দেখাই আছোঁ হা। চ' এতিয়া বৰ্তমান টেবুলতে বহি আছোঁ, মানে কলেজত কি লিখিলোঁ চাগে চাইছোঁ, আখৰটো দেখাইছোঁ মানে কি গাইজ। চ' আজি মানে ক্লাছ 4টা আছিলে। চ' 4টা ক্লাছ এইখিনি মানে, আৰু যিহেতু এইখিনি নতুনকৈ কলেজ গৈছে মানে গাইজ চবে টিচাৰ্ছবোৰে ইণ্ট্ৰডাকশ্যন লৈছে। চ' এনেকৈ মানে ক্লাছটো মানে বহুতখিনি সময় গৈছেগৈ। চ' মানে কেইদিনমানৰ পিছত ভালকৈ ক্লাছ হ'ব, একদম ফুল ক্লাছ ভালকৈ মানে চব নোট চুট দিব। চ' গাইজ বিশেষ একো নকওঁ, এতিয়া বাকীখিনি দেখাই আৰু চাই থাকিলে শেষলৈকে। আৰু গাইজ এতিয়া ৰাতিৰ ভাত সাজ খাব হৈ গ'ল, আৰু আজি ভাত খাব লৈছোঁ গাইজ। এইপিনে মাছ লৈ লৈছোঁ এইখিনিমান, এইখিনি কাং, আৰু মাছ এপিচ, এইপিনে কোমোৰা দালি, আৰু গাইজ মোৰ একদম ফেভাৰেট মিঠাই আছে দেই, আৰু গোটেই মাছৰ সেইখিনি মোক দিছে। এইপিনে আমাৰ ঘৰৰ মানুহবোৰ। আৰু গাইজ ভাতটো খাই লওঁ দেই, আৰু বাকীখিনি কি কৰোঁ একো মানে হেৰি নাই আৰু, যে ৰাতিয়ে হৈ গ'ল। চ' গাইজ কি কওঁ কি নকওঁ দেখাই আছোঁ, ভিডিঅ'টো সকলোৱে চাই থাকিবা, চেনেল ছাবস্ক্ৰাইব কৰি যাবা। ভাতটো খাই লওঁ আৰু তোমালোকেও খাই লোৱা। আৰু গাইজ চব কথা বাদ দি নিজৰ ৰুমত আছোঁহি, আৰু এতিয়া গাইজ বৰ্তমান ভৰিৰ ওপৰত ভৰি তুলি বিন্দাছ বহি আছোঁ। ভাবিছোঁ গাইজ মই এতিয়া কলেজলৈ গৈছোঁ, আৰু গাইজ মই চোৱা আছামিছত মাইনৰ লৈছোঁ, মেজৰ লৈছোঁ পলিটিকেল চায়েন্সত, চেক লৈছোঁ মই আছামিছত, আৰু এইটো আছামিছ আছেই আমাৰ কম্পালচৰি আছামিছটো। তাৰপৰা আৰু ইটো আমাৰ জিটো লৈছোঁ গাইজ আমাৰ ফিল'চফি। চ' গাইজ চব মানে গোটেইকেইটা ছাবজেক্ট এনেকৈ ল'লোঁ বাৰু। এতিয়া মই যদি পলিটিকেলটো যদি অকণমান টান পাওঁ, 3rd চেমত যদি মই আকৌ আছামিছলৈ যাওঁ, আছামিছত এতিয়া আকৌ কি বা হয়। তাৰপিছতে গাইজ আকৌ ভাবিছোঁ যদি আকৌ যদি আছামিছত যদি মাইনৰটো বেয়া লাগে, ভাবিছোঁ কি কৰিম, এইটোতো বদলাব নোৱাৰিম পিছত, মাইনৰটো মেজৰ কৰিবলৈ তো আৰু বেয়া হ'ব। চ' গাইজ তাকে ভাবিছোঁ দেই। আৰু আজি গ'লোঁ ফিল'চফি ক্লাছ কৰিবলৈ। ফিল'চফি ক্লাছ কৰিব গৈ গাইজ মানে কি ক'ম, মোৰ লগত যোন দুটা বহি যাব দুইটা ইংলিছ মিডিয়ামৰ নহয়, একদম নক'বা আৰু কি ক'ম মানে দেই। তাৰপিছতে গাইজ আমাৰ মানে আজি ফিল'চফি ক্লাছত প্ৰায় ৰুমটোত কমেও 40জনীমান ছোৱালী হ'ব দেই, আৰু প্ৰায় আমি 9টা ষ্টুডেণ্ট মানে 9টা অকল ল'ৰা আছোঁ। 9টা ল'ৰাৰ ভিতৰত প্ৰায় 6টা ইংলিছ মিডিয়ামৰ, আৰু 3জন আমি আছোঁ আছামিছ মিডিয়ামৰ। চ' গাইজ মোৰ এটা কথা ভাল লাগিলে, পৰীক্ষালৈকে বা লগৰকেইজনীৰ লগত চিনাকি হ'লে হ'মেই, যদিহে নহওঁ ইংলিছ মিডিয়ামৰ ল'ৰাখিনিৰ লগত যদি বহোঁ, কি লিখিম কি কৰিম নক'বা গাইজ। আলোচনা কৰিলোঁ আৰু গাইজ মইতো ইংলিছত একো বুজি নাপাওঁৱেই। চ' গাইজ কি হ'ব, সেইবাবে গাইজ মানে ইংলিছত বৰ এটা মানে মই খাচ নহয় কাৰণে মই BSc নকৰি BA আহিলোঁ। যিহেতু মানে মোৰ ছেকেণ্ড ইয়েৰ ৰিজাল্টো ইমানো বেয়া নহয়, যে মই BSc চাইছি নোপোৱাকৈ নিচিনা নাই গাইজ, কমেও 50% পাইছোঁ হায়াৰ ছেকেণ্ডেৰীত। চ' গাইজ এনেকুৱাই হ'ল মোৰ লগত হৈ আছে বৰ্তমান। চ' গাইজ আজিৰ ভিডিঅ'টো কেনেকুৱা পালা গাইজ কমেণ্ট এটা কৰিবলৈ একদম নাপাহৰিবা, আৰু গাইজ আশা কৰিছোঁ বহুত মৰম দিবা, বহুত ছাপোৰ্ট কৰিবা বুলি। চ' গাইজ বিশেষ একো নকওঁ, এতিয়া বৰ্তমান ভৰিৰ ওপৰত ভৰি তুলি
বহি আছোঁ ৰুমত, যিহেতু ভিডিঅ' এডিটিং কৰিবলৈ সময় হৈ গ'ল আৰু এতিয়া প্ৰায় 10:30 বাজি পাৰ হ'ল। আকৌ লগ পাম নতুন এটা ব্লগ। আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ, কাইলৈ লগ পাম 8টা বজাত। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ', বাই।